নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাওঁহ কি আছে আজিৰ সংবাদত যোৰহাটত ৰাষ্ট্ৰীয় ধপাত মুক্ত যুৱ অভিযানৰ গণস্বাক্ষৰ অভিযানৰ ফলক মুকলি নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন যোৰহাটত ৰাষ্ট্ৰীয় ধপাত মুক্ত যুৱ অভিযানৰ গণস্বাক্ষৰ অভিযানৰ ফলক মুকলি আজি যোৰহাট জিলা প্ৰশাসন আৰু যোৰহাট জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত জিলা ধপাত নিয়ন্ত্ৰণ কোষে আয়োজন কৰা ৰাষ্ট্ৰীয় ধপাত মুক্ত যুৱ অভিযানৰ গণস্বাক্ষৰ অভিযানৰ মুকলি কৰে যোৰহাট জিলা আয়ুক্ত IAS জয়শিৱানীয়ে জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ নোডেল বিষয়া ডাক্তৰ ভক্তিময় ভট্টাচাৰ্যই পৰিচালনা কৰা গণস্বাক্ষৰ অভিযানৰ ফলক মুকলি কৰি আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে যুৱকসকলৰ জীৱন আৰু স্বাস্থ্য সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আজি এই অভিযান ৰাষ্ট্ৰীয়ভাৱে দিল্লীত স্বাস্থ্য দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী JP নাড্ডাৰে লগতে ধপাতজাত সামগ্ৰী ব্যৱহাৰৰ পৰা আঁতৰি থাকিবলৈ আয়ুক্তগৰাকীয়ে যুৱক যুৱতীসকলক আহ্বান জনায় জিলাখনৰ কেইবাগৰাকী প্ৰশাসনিক বিষয়াই স্বাক্ষৰ কৰা গণস্বাক্ষৰ অভিযানত স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ দিলীপ দেৱ শৰ্মাই পূৰ্ণ সহযোগ কৰে উল্লেখযোগ্য যে 24 ছেপ্টেম্বৰৰ পৰা 23 নৱেম্বৰলৈ সমগ্ৰ ৰাষ্ট্ৰজুৰি চলিব লগা এই স্বাক্ষৰ অভিযান বিভিন্ন বিভাগৰ চৌহদ বিদ্যালয় মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ সহযোগত ৰূপায়ণ হ'ব জিলাখনৰ সচেতন নাগৰিক ছাত্ৰ-ছাত্ৰী সমাজকৰ্মীয়ে এই গণস্বাক্ষৰ অভিযানত অংশগ্ৰহণ কৰা কাৰ্যসূচীত তিতাবৰ আৰু বাকচুং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা স্বাস্থ্য বিষয়াদ্বয় উপস্থিত থাকে জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ সমাজকৰ্মী দীপক হাজৰিকাই আঁতৰা অনুষ্ঠানত মনোবিদ দীপ্তি শইকীয়া যোৰহাটৰ বিশিষ্ট সাংবাদিক নিউজ নাওৰ চেনেলৰ স্বত্বাধিকাৰ উৎপল দাস ইউনিয়নৰ ৰুধিৰ প্ৰকাশ শৰ্মা সমাজকৰ্মী জগন্নাথ অগ্নিবৰা আৰু প্ৰশীল কুমাৰ বৰাই গণস্বাক্ষৰ অভিযানত সহযোগিতা আগবঢ়ায় আজি আমাৰ যোৰহাট জিলা স্বাস্থ্য সেৱা সমিতি যোৰহাট ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন যোৰহাট জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ অন্তৰ্গত আমাৰ সমগ্ৰ দেশতে যি এণ্টি টবাকো ইয়থ কেম্পেইন চলিছে সেই এণ্টি টবাকো ইয়থ কেম্পেইনৰ আজি শুভাৰম্ভণি হয় এই শুভাৰম্ভণি যোৰহাট ডিষ্ট্ৰিক্টৰ নৱনিযুক্ত উপায়ুক্ত মহোদয়ে শুভাৰম্ভণি কৰে ছিগনেচাৰ কেম্পেইনৰ যোগেদি আমি সমগ্ৰ জিলাতে ধপাত মুক্ত কৰাৰ পৰিৱেশ কৰাৰ এটা ইচ্ছা তেখেতে প্ৰকাশ কৰে তেখেতে উল্লেখ কৰিছে যে ইতিমধ্যে সকলো চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠানৰ মুৰব্বীক নিজৰ অনুষ্ঠানটো সম্পূৰ্ণৰূপে ধপাত মুক্ত কৰিবৰ কাৰণে তেখেতে আহ্বান জনাইছে আৰু তেখেতে এই সম্পৰ্কীয় বিভাগীয় এটা অনুৰোধ পত্ৰ সকলোকে প্ৰেৰণ কৰিব বুলি মোক ব্যক্তিগতভাৱে জনাইছে আৰু এইটো আমাৰ জিলাখনৰ কাৰণে বহুত ভাল খবৰ যে আমি জিলাখনত ধপাত মুক্ত পৰিৱেশৰ কাৰণে বিভিন্ন গাঁও পৰা আৰম্ভ কৰি বিভিন্ন সংগঠনৰ যোগেদি চেষ্টা কৰি আহিছোঁ ইয়াত নিশ্চয় গতি আৰু বেছি তীব্ৰতৰ হৈ পৰিব এই কেম্পেইনৰ যোগেদি আমি যোৰহাট জিলাৰ 20খন গাঁও চিলেক্ট কৰিছোঁ সেই 20খন গাঁৱত এটা বিশেষ কেম্পেইন ৰাখিম যাতে ধপাত মুক্ত কৰিব পাৰোঁ ইয়াৰ উপৰিও আমি প্ৰায় 16ৰ পৰা 20টা স্পেচিয়েল এণ্টি টবাকো এনফৰ্চমেণ্ট ড্ৰাইভ কৰিম যাৰ কাৰণে SP মহোদয়ৰ নেতৃত্বত এডিশ্যনেল SP বাইদেউৰ নেতৃত্বত আমাৰ এটা বিশেষ পৰিকল্পনা যুগুত কৰা হৈছে সকলোকে কৈছোঁ সকলো ৰাইজক আহ্বান জনাইছোঁ যে ৰাজহুৱা স্থানত আপোনালোকে ধূমপান নকৰিব যোৰহাটখন স্মক ফ্ৰী চিটি হিচাপে ইতিমধ্যে ডিক্লেয়াৰ হৈ আছে আৰু আপোনালোকে ধপাত সেৱন নকৰিব যোনবাই যদি ৰাজহুৱা খাই আছে তেনেহ'লে লুকাই চুৰি খোৱা আৰম্ভ কৰক যাতে অনাগত দিনত আপোনাক দেখি আপোনাৰ ল'ৰা ছোৱালীকেইটাই নিশিকে আৰু আমাৰ ল'ৰা ছোৱালী আমাৰ ভৱিষ্যত প্ৰজন্মটো সম্পূৰ্ণ ধপাত মুক্ত হৈ থাকে ধন্যবাদ যোৰহাটৰ পৰা উৎপল দাসৰ ৰিপৰ্ট নিউজ নাও 24/7